আজি আপোনালোকক এটা লাইটৰ বিষয়ে ক'ম যোনটো লাইট মই নিজে ইউজ কৰোঁ আৰু বহুত সস্তীয়া লাইট হয় আসলতে আজিকালি ইমানেই কম্পিটিটৰ্ছ হৈ গৈছে যে মাৰ্কেটত বহুত কোম্পানী আছে আৰু ইমান সব কোম্পানীয়ে বহুত ভাল ভাল লাইট আছে যেনেকৈ গডক্সৰ SL60 বা এনেকুৱা কিন্তু সেইখিনি দাম বহুত হয় 5000 টকাৰ পৰা আৰম্ভ কৰি 10000 15000 30 40000 তাতকৈ বেছিকৈও আহে LED লাইট ভিডিঅ'ৰ কাৰণে একচুৱেলি মই ভিডিঅ' লাইটৰ কথা কৈ আছোঁ কিন্তু মই যোনটো লাইট ইউজ কৰি আছোঁ এইটো হৈছে মই যেতিয়া কিনিছিলোঁ 3000 টকামান পৰিছিলে এতিয়া অলপ দামটো কমিলে এতিয়া 2500 নে 2600 টকা আপোনালোকে এমাজনত পাব মই কালি চেক কৰোঁতে 2500 টকা দেখাইছিলে ঠিক আছে তো যদি আপোনালোকে মানে এটা ভাল লাইট বিচাৰে কম দামত এই লাইটটো চাব পাৰে মই আপোনালোকক দেখাম বিফৰ আফটাৰ সো প্ৰথমতে বিফৰ আফটাৰটো চাই লওঁ এফেক্টটো কেনেকুৱা আহে লাইটটো তাৰপিছত বাকীখিনি কথা কৈ আছোঁ তো এইটো হৈছে লাইটটো ইউজ নকৰাকৈ মোৰ ভিউটো আপোনালোকে দেখিছে মানে পোহৰটো কেনেকুৱা আহিছে বা মোক কেনেকুৱা লাগিছে মানে মোৰ কথা কোৱা নাই বছ লাইটটো উইদাউট লাইটত মানে কেনেকুৱা হৈছে এতিয়া মই আপোনালোকক লাইটটো অন কৰি দেখাম আৰু এইটো হৈছে লাইট ইউজ কৰাৰ মোৰ ভিউ সো আপোনালোকে ক্লিয়াৰলি দেখিছে ডিফাৰেন্সটো আসলতে 2000-3000 টকা লাইটত বহুত বেছি আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে কিন্তু আপোনালোকে যদি নতুনকৈ ইউটিউব ষ্টাৰ্ট কৰিছে বা এনেকৈ কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে মানে মই বিচাৰোঁ মানে মই ভাবোঁ যে বহুত টকা কিছুমান বস্তুত ইনভেষ্ট কৰি লাভ নাই লাইট এটা লাগে ন' ডাউট এটা ভাল লাইট লাগে কাৰণ লাইটটোৱে বহুতখিনি মেটাৰ কৰে মানে এতিয়া মই আপোনালোকে নিজে গম পাইছে কিন্তু মই এইটো কৈছোঁ যে মানে প্ৰথমতে ইমানখিনি পইচা ইনভেষ্ট কৰিব দৰকাৰ নাই এটা আপোনালোকে সস্তীয়া লাইটো ল'ব পাৰে এইটো হিফিনৰ লাইট হয় মই এইমাত্ৰ আপোনালোকক লাইটটো দেখাম সো মোৰ মানে ভিডিঅ'টো বনোৱাৰ পাৰ্পাছটো এইটোৱে হয় যে মানে প্ৰথমতে আৰম্ভ কৰোঁতে ইমান টকা ইনভেষ্ট কৰিব দৰকাৰ নাই এটা ভাল কেমেৰা বা এটা সৰু ভাল মোবাইল লওক এণ্ড্ৰইড আজিকালি ভাল কেমেৰা থকা মোবাইল আহিছে আৰু এটা ভাল মাইক লওক অডিঅ'টো বহুত মেটাৰ কৰে আপোনালোকৰ এনেকুৱা হ'ব মানে ভিডিঅ'টো অকণমান বেয়া হ'লেও চলি যাব কোৱালিটি কিন্তু মানুহে যেতিয়া এটা ভিডিঅ' চাই ন কিবা এটা ইনফৰমেশ্যন পাবৰ কাৰণে চায় চ' আপোনালোকৰ অডিঅ'টো যদি ভাল হয় মানে ইনফৰমেশ্যনটো যদি তেওঁলোকে ভালকৈ শুনে তেতিয়াহ'লে আপোনালোকক ছাবস্ক্ৰাইব কৰিবই আৰু আপোনালোকৰ ফেন ফলোয়িংটো বাঢ়িবই ফলোৱাৰ্ছ বাঢ়িবই কাৰণ ইনফৰমেশ্যনটোৰ কাৰণে মানুহে সদায় ভিডিঅ'টো চায় কিবা এটা শিকিবৰ কাৰণে বা কিবা এটা নজনা কথা জানিবৰ কাৰণে চ' সেইটোৱে এটা সস্তীয়া লাইট ল'লেও আপোনালোকে প্ৰথমতে আৰম্ভ কৰিব পাৰিব ইমান বেয়া কোৱালিটি নাপায় ভাল কোৱালিটি পাব ময়ো এইটোৱে ইউজ কৰি আছোঁ আৰু এতিয়া মই আপোনালোকক বলক ডাইৰেক্ট লাইটটো দেখাওঁ তো গাইছে এইটো হৈছে লাইটটো ইয়াৰ লগত এটা চফ বক্সো আহে এইটো চাওক এইটো চফ বক্স আৰু ইয়াৰ ভিতৰত আচলতে এনেকুৱা বাল্ব আছে এনেকুৱা চাৰিটা এটা 5টা বাল্ব লগাও এটা আছে এমাজনত এইটো হৈছে 4টা LED বাল্ব তো মই LED বাল্বেই ইউজ কৰি আছোঁ আৰু এফালে দুটা ছুইচ আছে এইটো এডাল পাৱাৰ কেবল দি এখন বৰ্ডৰ লগত কানেক্ট কৰি থৈছোঁ মই আৰু এইটো চাওক এইটো বেটাৰী লাইট নহয় ডাইৰেক্ট পাৱাৰত চলিব আৰু এইটো দুটা ছুইচ আছে মানে 4টা বাল্ব আছে ন চ' 2টা বাল্বৰ কাৰণে এটা ছুইচ আৰু 2টা বাল্বৰ কাৰণে এটা ছুইচ চ' যদি মই এইটো অন কৰোঁ ইয়াত দেখিছে পোহৰ আৰু এফালৰ দুটা যদি মই অন কৰোঁ তো পোহৰটো আৰু বাঢ়ি যাব চ' আপোনালোকক যদি পোহৰ কমকৈ লাগে বা বেছিকৈ লাগে আপোনালোকে তেনেকৈ অন অফ কৰিব পাৰে আৰু এইটোৱে আছিলে এইটো এটা ভাল লাইট হয় মানে যদি আপোনালোকে প্ৰথমতে নতুনকৈ ষ্টাৰ্ট কৰিছে চ' এনেকুৱা এটা লাইটত আপোনালোকে ইনভেষ্ট কৰিব আৰু পোহৰটো দেখিছেই ইমান কম পোহৰ নহয় ধুনীয়া পোহৰ হয় ভাল পোহৰ এয়া চাওক চ' আপোনালোকে যদি নতুনকৈ আৰম্ভ কৰিছে এটা ভাল লাইট ল'ব বিচাৰে যিটো আপোনালোকে মানে আপোনালোকৰ কাম হৈ যায় চ' এই লাইটটো ল'ব পাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো সেইটোৱে আছিলে ভিডিঅ'টো অলপ ফ্লিকাৰ মাৰি আছে মানে ছেটিংছটো মোৰ খেলিমেলি হৈ গ'ল কেমেৰা কিন্তু লাইটটো ভাল হয় আপোনালোকে চাব পাৰে থেংক ইউ